নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা ভাল খবৰ দিল্লী পুলিচৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে বহুতো ভেকেন্সি যদিহে আপোনালোকে এই ভেকেন্সিসমূহ এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান এজ ৰিলেকশ্যন কিমান দিছে এপ্লিকেশ্যন ফিজ কিমান আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি জানিবলৈ হলে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ইয়াক কেনে ধৰণে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে আপোনালোকে জানিবলৈ হলে ভিডিঅ'টি স্কিপ নকৰি স্টাৰ্টিংৰ পৰা এন্ডিংলৈ ভালদৰে চাই লব আৰু যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে সো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰো ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ষ্টাফ সিলেকশ্যন কমিশ্যন লাষ্ট ডেট হৈছে 18 ছেপ্টেম্বৰ 2025 টোটেল পোষ্ট আছে 42451টা পোষ্ট আৰু পোষ্টৰ নাম হৈছে কনষ্টেবল এক্সিকিউটিভ স্যালাৰি হৈছে লেভেল 3 21700 টকাৰ পৰা 69100 টকালৈকে অফিচিয়েল ৱেবছাইট delhipolice.gov.in মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনতো দিয়া আছে আপোনালোকে তাত গৈ ক্লিক কৰি সম্পূৰ্ণ ডিটেইলছ জানি ল'ব পাৰিব Important dates সমূহ হৈছে starting date 26 আগষ্ট 2025 তাৰিখ আৰু last date হৈছে 18 ছেপ্টেম্বৰ 2025 তাৰিখ এতিয়া জানোৱা হওক ইয়াৰ এজ লিমিট হৈছে 18 পৰা 25 বছৰ বয়সলৈকে SC ST এজ ৰিলেকশ্যন দিছে 5 বছৰ OBC MOBC ৰ কাৰণে 3 বছৰ আৰু এক্স অগ্নিবীৰৰ কাৰণে দিছে এডিশনাল 3 বছৰ Education qualificationৰ ক্ষেত্ৰত 12 পাস আপোনালোকে 12 পাস কৰিলে মাত্ৰ এই পদবিলাক এপ্লাই কৰিব পাৰিব অতি সহজে কিন্তু লৰাৰ ক্ষেত্ৰত ড্ৰাইভিং লাইসেন্স লাগিব আপোনালোকৰ নিজৰ মেল ক্যান্ডিডেটৰ কাৰণে ছোৱালীৰ কাৰণে কোনো ড্ৰাইভিং লাইসেন্স নালাগে তেওঁলোকে অকল 12 পাস কৰিলে এই পদবিলাক এপ্লাই কৰিব পাৰিব Selection process হব আপোনালোকৰ পোন প্ৰথমে written examination তাৰ পাছত physical efficiency test physical standard test physical মানে যেটো PMT হ'ব তাৰ পাছত document verification আৰু medical examination একেবাৰে শেষত হ'ব এতিয়া জানোৱা হওক এই পদবিলাক আপোনালোকে কেনে ধৰণে এপ্লাই কৰিব এই পদবিলাক এপ্লাই কৰিবলৈ হলে আপোনালোকে পোন প্ৰথমে ভিডিঅ ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে delhipolice.gov.in অফিচিয়েল ৱেবছাইটটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটা নতুন পেজ খুল খাব পেজটো খুল খোৱাৰ পাছতে আপোনালোকে দেখা পাব তাত আপোনালোকৰ যিবিলাক প্ৰয়োজনীয় ৰিকোয়াৰমেন্টস ডকুমেন্টস বিচাৰিব এই ডকুমেন্টস বিলাক আপলোড কৰিব আপলোড কৰাৰ পাছত নিজৰ সহিত আৰু নিজৰ কপি পাসপোৰ্ট সাইজ ফটোগ্ৰাফ তাত আপলোড কৰি আপোনালোকে সাবমিট কৰি দিব আৰু ক্যাটাগৰী ওয়াইজ আপোনালোকক যেটো বিচাৰিব তেওঁলোকে এপ্লিকেশ্যন ফিস হে এপ্লিকেশন ফিস আপোনালোকে তাত সাবমিট কৰি দিব তাৰ পাছতে আপোনালোকৰ যেটো প্ৰিন্ট আউট কপি আহিব হে প্ৰিন্ট আউট কপিটো আপোনালোকে লবলৈ নাপাহৰিব যেটো আপোনালোকৰ ভৱিষ্যতে এক্সামিনেশনৰ ক্ষেত্ৰত বা যিকোনো আপোনালোকৰ এডমিট কাৰ্ড উলিয়াবলৈ হলে হেতু টাইমত আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকে প্ৰিন্ট আউট কপিটো লবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানে ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টি এবাৰ লাইক কৰি দিব আৰু যিমান পাৰে আপোনালোকে নিজৰ বন্ধু বান্ধৱীলৈ সহায় হোৱাকৈ শেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আগলৈও পাই থাকে সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম